নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি এতিয়ালৈকে লাভ কৰা নাই নেকি চৰকাৰী ধন লাভ নকৰা মহিলালৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ টকা। মাহে মাহে চৰকাৰে আপোনাৰ একাউণ্টলৈ প্ৰেৰণ কৰি থাকিব এই ধন। আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক অৰুণোদয় দিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ পৰিয়ালক সাঙুৰি ল'ব অৰুণোদয় আঁচনিত। আৰু প্ৰতি মাহৰ 10 তাৰিখে একাউণ্টত সোমাব 1250 টকাকৈ। আৰু আপুনি এতিয়ালৈকে লাভ কৰা নাই নেকি চৰকাৰী আঁচনিৰ ধন? তেনেহ'লে আপোনাৰ ভাল খবৰ যে চৰকাৰী ধন লাভ কৰা মহিলালৈ বৃহৎ ঘোষণা কৰিছে এইবাৰ হিমন্ত বিশ্ব চৰকাৰে, যে ৰেচন কাৰ্ড থাকিলে আপোনাৰ একাউণ্টত সোমাব প্ৰতি মাহে 1250 টকাকৈ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যবাসী গেৰেণ্টি হিমন্ত বিশ্ব শৰ্মাৰ। কা বলবৎ হ'লে এজনৰ নতুন মানুহ নাহে অসমলৈ, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহক এই সন্দৰ্ভত সবিশেষ খবৰ জানি লওঁ। কা বলবৎ হ'লে এজনৰ নতুন মানুহ নাহে অসমলৈ, অসমবাসীক গেৰেণ্টি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই এজনৰ নতুন মানুহ অসমলৈ আহিবলৈ নিদিওঁ আৰু আন্দোলন কৰাসকলক মই সন্মান কৰোঁ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অসমত আন্দোলনৰ পৰিৱেশৰ সৃষ্টি কৰিব নালাগে, নতুন মানুহ নাহে বুলি মই আপোনালোকক গেৰেণ্টি দিছোঁ। আৰু মোদীজীয়ে যিদৰে দেশবাসীক গেৰেণ্টি দিয়ে, ঠিক মই ৰাজ্যবাসীক এই গেৰেণ্টি দিছোঁ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কা বলবৎ হ'লে এজনৰ নতুন মানুহ নাহে অসমলৈ, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু অসমবাসীক গেৰেণ্টি দিলে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ইউটিউবত ভিডিঅ' বনোৱা সকলোলৈ ভাল খবৰ। অসমৰ ইউটিউবাৰে লাভ কৰিব চৰকাৰী অনুদান। 100K ছাবস্ক্ৰাইবাৰ থকাসকলে কৰিব পাৰিব এই আবেদন। আৰু DIPRত পঞ্জীয়নভুক্ত ইউটিউবাৰে লাভ কৰিব এই বিশেষ অনুদান। আবেদনৰ বাবে আহ্বান DIPRৰ। আৰু 8 মাৰ্চৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। আৰু 22 মাৰ্চৰ ভিতৰত কৰিব লাগিব আপুনি এই আবেদন। আৰু 22 মাৰ্চত আবেদন প্ৰক্ৰিয়া অন্ত পৰিব। আৰু অধিক তথ্যৰ বাবে আপুনি লগ ইন কৰক https://dipr.assam.gov.in ত। আৰু ইউটিউবত ভিডিঅ' বনোৱা সকললৈ ভাল খবৰ। আমি খবৰটো জনাইছোঁ যে অসমৰ ইউটিউবাৰে লাভ কৰিব এক চৰকাৰী অনুদান। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। চৰ অঞ্চলৰ লোকলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মাতব্বৰে দখল কৰি থকা মাটি দুখীয়াক বিতৰণ কৰিব চৰকাৰে। মাতব্বৰৰ দালালি এইখন অসমত চলিবলৈ দিয়া নহ'ব। আৰু মাতব্বৰী ব্যৱস্থা সম্পূৰ্ণৰূপে নোহোৱা কৰিব চৰকাৰে। অসমৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা হ'ব মাতব্বৰী ব্যৱস্থা। চৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি ৰাখিছে মাতব্বৰে। আৰু এই সকলো মাটি পুনৰুদ্ধাৰ কৰিব চৰকাৰে। আৰু এই মাটিৰ অধিকাৰ কেৱল দুখীয়া জনতাই পাব, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু চৰ অঞ্চলৰ লোকলৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। কোটি কোটি লোকৰ বাবে ডাঙৰ খবৰ। দেশত কমিল ৰন্ধন গেছৰ মূল্য। একেলগে 100 টকা পৰ্যন্ত দাম কমিছে ৰন্ধন গেছৰ। আৰু নাৰী আৰু গৃহিণীৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। আৰু কোন জিলাত ৰন্ধন গেছৰ কিমান দাম প্ৰকাশ পাইছে নতুন তালিকা আমি সবিশেষ জনাম। যে দাম হ্ৰাস হোৱাৰ পিছত এইবাৰ প্ৰকাশ পালে নতুন তালিকা। বাক্সাত 851.50 টকা। আৰু অসম চৰকাৰে প্ৰকাশ কৰিছে প্ৰতিখন জিলাৰ বাবে নতুন তালিকা আমি সবিশেষ জনাই গৈছোঁ যে কোন জিলাত কিমান দাম বৰ্তমান ৰন্ধন গেছৰ। আৰু বৰপেটাত 845 টকা বৰ্তমান। আৰু বিশ্বনাথত 868.50 টকা।